নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম। তো বন্ধুসকল, ঠাণ্ডাখন চাই নিশ্চয় গম পাইছোঁ মই মানে কোনটো ক'ব আহিছোঁ মানে ভিডিঅ'টোত। চ' নিশ্চয় গম পাইছে যিহেতু মোৰ SSC GD ৰানিঙত নাম যিহেতু আহিছে। চ' SSC GD কাৰণে গুৱাহাটী 9 মাইলত মাতিছে। চ' সেইকাৰণে আমি আমাৰ প্ৰায় 4টামান আমি লগ হৈ আমি গুৱাহাটীলৈ আগবাঢ়িলোঁ। চ' বাকী গুৱাহাটীৰ পৰিৱেশ নিশ্চয় দেখা পাইছে। বাছৰ পৰা আমি নামি পেলাই চাওক গুৱাহাটীৰ পৰিৱেশটো। গুৱাহাটীৰ পৰিৱেশটো কি ক'ম আৰু, বৰষুণ কেতিয়া সময়ত কেতিয়া আহে ধৰিব নোৱাৰি, আৰু বৰষুণ অলপ হ'লেই বানপানীয়া হৈ যায়। বাকী আমি ৰাতি ভাত খাবলৈ ওলাইছিলোঁ, হ'লে মানে প্ৰায় 7টামান বজাত আৰু সন্ধিয়া মানে 7টামান বজাত হ'লেও ওলাই কৰি পেলাই বঢ়িয়াকৈ ভাতটো খাই দিলোঁ। খাই দি কৰি মানে ধুনীয়াকৈ শুই দিছিলোঁ সোনকালে মই, কাৰণ ৰাতি 12টা-1টাত আমি লাইন ল'ব ধৰিব লাগিবই ন, সেইকাৰণে। বাকী চাওক ৰাতি বৰষুণ দেখিছে, আচৰিত বৰষুণ পৰে। বাকী আমি অলপ সময় শুই দিয়াৰ পিছতে মানে 12টামান বজাত উঠিলোঁৱে আৰু। বাকী এনেদৰে ঢালাই ল'লোঁ ৰুম এটা ৰৈ পেলাই। প্ৰায় ৰুমটোতে প্ৰায় 7টা-8টামান মানে আছে মানুহ, ল'ৰা আৰু চব ৰানিঙৰ কাৰণে। বাকী আপোনালোকৰ টাইমটো মই দেখাই দিওঁ ৰ'ব, সেইটো কাম দিয়া নাই মোবাইলটো। চ' এইটোতে দেখাই দিওঁ। দেখিছে আপোনালোকে 12টা-13 হৈছে। চ' আমি তেতিয়াই আৰু উঠিলোঁ, এজন গ'লেই গা পা ধুবৰ কাৰণে, মানে ফ্ৰেছ হৈছেগৈ আৰু। বাকী আমি এতিয়া আগবাঢ়িলোঁ মানে 12:30মানত আৰু আমি ওলাই দিলোঁ তাৰ পৰা ৰুমৰ পৰা প্ৰায় আজি বেছি 400 মিটাৰমান আঁতৰত আছিলে আমাৰ এখন SSC GD যোনটো ছেকেণ্ড গেট হয় CRPFৰ 9 মাইলৰ। চ' আমি তাত গ'লোঁ। তাত আমি ভাবিছিলোঁ চাগে আমি ইমান নহ'ব আৰু বেছি, আমি চাগে ফাৰ্ষ্ট বুলি, কিন্তু তাত গৈ দেখা পালোঁ তাত অলৰেডি প্ৰায় 200মান ষ্টুডেণ্ট মানে আহি গ'লেই আৰু কেণ্ডিডেট অলৰেডি বহিয়ে আছে। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, সেয়া চাওক। এখন হ'ল দেখিছে নিশ্চয় CRPFৰ যোনটো ছেকেণ্ড গেট হয় কেম্পটো, গোটেই অলৰেডি আহি বহিয়ে আছে। ত' আৰু আমি পিছত আৰু বহি দিলোঁ, দি কৰি পেলাই আৰু প্ৰায় 1টামান বজাৰ পৰা মানে 4 বজাত গৈছোঁ, 1 বজাত গৈ পেলাই এপাক অকণমান ঘূৰি কৰি আহি প্ৰায় আৰু 1টাই বাজিলে আৰু 1টাৰ পৰা প্ৰায় মানে মই 3 নম্বৰ গ্ৰুপতহে দৌৰিব পাৰিছোঁ, মানে প্ৰায় 3টা বাজিছে আৰু। নেক্সট আপোনালোকে চাওক কিমান ভিৰ হৈ গ'লগৈ। মানে এটা হেৰিত ধৰি লওক 9 মাইলত মানে প্ৰায় 9 মাইল বুলি নহয় আৰু 1500কৈ মাতিছে। চ' আমাক সোমাব দিলে, মানে 4:30মানত সোমাব দিছে আৰু। চ' সোমাই পেলাই এইটো কেম্পত ধুনীয়াকৈ বহাই থৈছে। বাকী আমাৰ ৰানিং হৈ গ'ল। বাকী আপোনালোক বাকীখিনি দেখালোঁ আৰু ৰানিঙৰ কাৰণে মোৰ লগৰ এটাই কৰিছিলে। চ' এইজন দৌৰি আছে মই হয় আৰু মই ৰানিং কৰি আছিলোঁ আৰু। বাকী আপোনালোকক দেখাই দিছোঁ। ৰানিং কৰাৰ পিছত দেখিছে চেছ নম্বৰ লগাই গোটেই বহাই পেলাই থৈ দিছে। বাকী পিনে ৰানিং হৈ আছে। যোনবিলাক বহি আছে সেইটো হ'ল ছেকেণ্ড গ্ৰুপ হয়। ছেকেণ্ড গ্ৰুপবিলাকে এনেকৈ ধৰি লওক ৰানিং কৰাৰ পিছত ধুনীয়াকৈ বহাই থৈ দিয়ে। বাকী এইটো মই ৰানিং কৰি আছোঁ, নিশ্চয় দেখা পাইছে। বাকী ৰানিংটো বুলি কথা ক'ব গ'লে ৰানিংটো ইমান বেছি টাফ নহয়, ভালদৰে প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছ কৰি পেলাই মাত্ৰ ৰখি দিব নালাগে। বাকী ৰানিংটো ইজি ওলাই যাব আৰু 24 মিনিট এটা মানে বহুত টাইম দিছে আৰু 24 মিনিটত ইজি কৰিব পাৰিব। টেনশ্যন নাই, কষ্ট কৰক। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব যে আপোনালোকে কিমান টাইমত আপোনালোকে ৰানিং প্ৰেক্টিছ কৰি আছে আৰু এতিয়া কিমান টাইমত মাৰিছে আৰু। বাকী ইমান হেৰি নহয়। বাকী চাওক গোটেই মানে কোনো মানে এনেকুৱা থকা নাই যে ৰানিঙত চব গোটেইসোপা ফেইল হৈ আহিছে বা ৰানিঙত গোটেইসোপা পাছ হৈছে। ৰানিঙত আৰু ফেইল পাছ দুয়োটাৰ ভিতৰত থাকেই নহয়। বাকী ৰাস্তাটো বুলি ক'বলৈ গ'লে ৰাস্তাটো বৰ ধুনীয়া হয়, বেয়া নহয়। খালি মাত্ৰ মানে ওখ চাপৰ অলপ আছে আৰু যেতিয়া ওখলৈ উঠিবলৈ কষ্ট হয় অলপ। বাকী হোৱা যোৱাৰ পিছতে ৰানিঙৰ তাৰপিছত আমাৰ ফৰ্ম দিলে, এনেদৰে ফৰ্মবোৰ ফিল আপ কৰিলোঁ।